নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ ইংৰাজীৰ লেচন নম্বৰ 1 দ্য ফান দ্য হেড। ছাত্ৰ ছাত্ৰীসকল এই পাঠটো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট পাঠ আৰু এইটো ভিডিঅ'ত মই এই পাঠটিৰ অনুশীলনী থকা যিমানখিনি কুৱেশ্যন আছে মই সকলোখিনি লৈ আহিছোঁ আৰু থিংক এবাউট দ্য টেক্সটত থকা যিমানখিনি কুৱেশ্যন আছে সকলোখিনি লৈ আহিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ এই ভিডিঅ'টো প্ৰথমবাৰ চাই আছা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। প্ৰথমত চোৱা দিয়া আছে এনচাৰ দিছ কুৱেশ্যন ইন এ ফিউ ৱৰ্ডছ অৰ এ কাপল অফ চেণ্টেন্সেছ। ইয়াত অসমীয়াত ক'বলৈ গ'লে কি আছে প্ৰশ্নসমূহৰ উত্তৰ দিয়া। এক নম্বৰ কি দিয়া আছে আমাৰ How old are Margie and Tommy? এইটো কৈছে কি আমাৰ মাৰ্গী আৰু টমিৰ বয়স কিমান। ইয়াৰ উত্তৰটো হ'ব মাৰ্গী ইজ 11 and টমি ইজ 13 years old। ইয়াক আমি অসমীয়াত ক'বলৈ গ'লে কি হ'ব মাৰ্গিনৰ বয়স 11 আৰু টমিৰ বয়স 13 বছৰ। তাৰপিছত আমাৰ দি আছে 2 নম্বৰ হোৱাট ডিড মাৰ্গী ৰাইট ইন হাৰ ডায়েৰী। মাৰ্গীয়ে তাইৰ ডায়েৰীত কি লিখিছিল। ইয়াৰ এনচাৰটো হ'ব ইন হাৰ ডায়েৰী মাৰ্গী ৰোড টুডে টমি ফাউণ্ড এ ৰিয়েল বুক। ইয়াৰ অসমীয়াত ক'বলৈ গ'লে কি হ'ব মাৰ্গীয়ে তাইৰ ডায়েৰীত লিখিছিল টমিয়ে আজি এখন প্ৰকৃত কিতাপ বিচাৰি পাইছিল। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 3 কি দি আছে হেড মাৰ্গী ইভেন চিন এ বুক বিফৰ। এইটো অসমীয়াত ক'লে কি হ'ব মাৰ্গীয়ে আগতে কেতিয়াবা কিতাপ দেখা পাইছিল নে। ইয়াৰ উত্তৰটো হ'ব কি আমাৰ ন' মাৰ্গী হেড অনলি হাৰ্ড এবাউট এ বুক ফ্ৰম হাৰ গ্ৰেণ্ডফাদাৰ। অসমীয়াত ক'লে কি হ'ব নাই মাৰ্গীয়ে পূৰ্বতে কেৱল কিতাপৰ বিষয়ে ককাৰ মুখৰ পৰা শুনিছিল। তাৰপিছত তোমালোকে চোৱা 4 নম্বৰ কুৱেশ্যন হোৱাট থিংছ এবাউট দ্য বুক ডিড শ্বি ফাইণ্ড ষ্ট্ৰেঞ্জ। ইয়াক অসমীয়াত ক'লে কি হ'ব তাই কিতাপৰ কি বিচিত্ৰতা বিচাৰি পাইছিল। ইয়াৰ উত্তৰটো চোৱা তোমালোকে ইমান ডাঙৰ পঢ়িব নালাগে, মই যিখিনি লিখি ক'ম সেইখিনি তোমালোকে পঢ়িলে হৈ যাব। মাৰ্গী ফাউণ্ড ইট ষ্ট্ৰেঞ্জ ডেট দ্য ৱৰ্ডছ প্ৰিণ্টেড অন এ বুক stood still instead of moving the away they did know a screen. She also found it that the words on a page always remained the same as the first time they were read. তোমালোকে এইখিনি লিখিলে 2 মাৰ্ক পাই যাবা। তাৰপিছত আমাৰ কি দি আছে 5 নম্বৰ কুৱেশ্যন হোৱাট ডু ইউ থিংক এ টেলিবুক ইজ। টেলিবুক বুলিলে কি বুজা। ইয়াৰ উত্তৰটো হ'ব কি এন অনলাইন বুক হুইচ কেন বি ব্ৰডছ ইউজিং ইণ্টাৰনেট অৰ ডিছপ্লেড অন এ স্ক্ৰীন ইজ কল্ড এ টেলিবুক। এইটো অসমীয়াত ক'লে কি হ'ব টেলিবুক হৈছে ইণ্টাৰনেট সেৱাৰ জৰিয়তে অনলাইনত উপলব্ধ কিতাপ। তাৰপিছত আমাৰ 6 নম্বৰ কুৱেশ্যন কি দিয়া আছে হোৱেৰ ৱাজ মাৰ্গীজ স্কুল ডিড শ্বি হেভ এনি ক্লাছমেট। মাৰ্গীৰ স্কুলত আছিল তাইৰ কোনো সহপাঠী আছিল নে। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ ইংৰাজীটো মাৰ্গীজ স্কুল ৱাজ ইন হাৰ হোম ইটছেল্ফ ৰিড নেক্সট হাৰ বেডৰুম। No, she did not have any classmate। তোমালোকে এইটো লিখিলেও হৈ যাব। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 7 কি দি আছে হোৱাট ছাবজেক্ট ডিড মাৰ্গী এণ্ড টমি লাৰ্ণ। ইয়াৰ উত্তৰটো হ'ব আমাৰ মাৰ্গী এণ্ড টমি লাৰ্ণ জিঅ'গ্ৰাফি হিষ্টৰী এণ্ড এৰিথমেটিক। এই 3টা ছাবজেক্টে মাৰ্গী এণ্ড টমিয়ে পঢ়িছিল। তাৰপিছত আমাৰ কি দি আছে 2 নম্বৰত answer the following with reference of the story।
ইয়াত 1 নম্বৰ কি দিছে I would not throw it away তাৰপিছত তোমালোকে চোৱা কোৱেশ্চনটো কি দি আছে who say this word মানে ওপৰৰ বাক্যটো কোনে কৈছিল এটো হ'ব টমি says this word টমিয়ে এই বাক্যটো কৈছিল 2 নম্বৰ দি আছে what does it refer to এটো কি বুজাইছে এই শব্দটো কি বুজাইছে এনসারটো হ'ব it refers to the computer screen on which Tommy reads various books তাৰপিছত 3 নম্বৰ দিয়া আছে what is it being compared with by the speaker ইয়াৰ উত্তৰটো হ'ব কি আমাৰ it is being compared to the paper book that Tommy found in his house তাৰপিছত 2 নম্বৰ কি দি আছে sure they had a teacher but it was not a regular teacher it was a ma'am তাৰপিছত 1 নম্বৰ দি আছে আমাৰ চোৱা who does they refer to they শব্দটোৱে ইয়াত কাক বুজাইছে ইয়াৰ উত্তৰটো হ'ব they refer to ancestor of the children who went to school and studied from a human teacher তাৰপিছত 2 নম্বৰত কি দিয়া আছে আমাৰ what does regular man here ইয়াৰ উত্তৰটো হ'ব আমাৰ here regular means the mechanical teacher who teach Margie and Tommy তাৰপিছত 3 নম্বৰত দিয়া আছে what is it constructed with ইয়াৰ উত্তৰটো হ'ব it is constructed with a human teacher তাৰপিছত 3 নম্বৰত দিয়া আছে answer is these questions in the short paragraph about 30 words 1 নম্বৰ কি দিয়া আছে আমাৰ what kind of teacher did Margie and Tommy have Margie আৰু Tommyৰ কেনেকুৱা ধৰণৰ শিক্ষক আছিল উত্তৰটো হ'ব Margie and Tommy had mechanical teacher they were computer which had provided lessons on different subjects according to the learner's level তোমালোকে এইখিনি লিখিলে 2 মার্কস পাই যাবা তাৰপিছত 2 নম্বৰ চোৱা তোমালোকে why did Margie's mother send for the country inspector ইয়াৰ উত্তৰটো তোমালোকে চোৱা কি দি আছে আমাৰ Margie was not performing up to the mark in her geography test so her mother was worried she wanted to country inspector to check if there was some problem with the child or with the teachers তাৰপিছত তোমালোকে চোৱা 3 নম্বৰ কোৱেশ্চন what did he do ইয়াৰ আনসাৰটো হ'ব the country inspector was trained to repair computer teacher he opened the machine and checked it the geography sector was set on a higher level তোমালোকে এইখিনি লিখিলে হৈ যাব তাৰপিছত তোমালোকে 4 নম্বৰ চোৱা why was Margie doing badly in geography what did the country inspector do it help her ইয়াৰ উত্তৰটো কি হ'ব আমাৰ Margie was doing bad in geography test and the teacher had developed a fault the country inspector told Margie's mother that Margie was not a fault her progress was good he raised the teacher to Margie's level তাৰপিছত তোমালোকে চোৱা 5 নম্বৰ কি দি আছে what did once happened to Tommy's teacher ইয়াৰ উত্তৰটো কি হ'ব আমাৰ once Tommy's teacher had developed a fault as a entire history section had been deleted তোমালোকে এইবাৰ লিখি দিবা 1 মাৰ্ক পাই যাবা তাৰপিছত দিয়া আছে আমাৰ 6 নম্বৰত did Margie have regular days and hours for school it so why ইয়াৰ উত্তৰটো হ'ব Margie studied at the same time evening day except Saturday and Sunday her mother was very
particular about her study who told her that she would learn better if she studied at the same time. তাৰপিছত চোৱা তোমালোকে 7 নম্বৰ কি দি আছে how does Tommy describe the old kind of school ইয়াৰ উত্তৰটো কি হ'ব Tommy described the old kind of school as a special building where a person give lesson to the students. There were hundreds of students studying and playing together. তাৰপিছত তোমালোকে চোৱা 8 নম্বৰত how does he describe old kind of teacher ইয়াৰ উত্তৰটো কি হ'ব আমাৰ he says that old kind of teachers were different from their teachers. The old kind of teacher were human being not machines. তাৰপিছত আমাৰ 4 নম্বৰত চোৱা দি আছে answer each of the questions in 2 or 3 paragraph 100 to 50 words এইটো তোমালোকৰ দীঘলীয়া কোৱেশ্চনৰ উত্তৰ তোমালোকে ইমান ডাঙৰ লিখিব নালাগে তোমালোকে 3 মাৰ্কৰ বা 4 মাৰ্কৰ কাৰণে পঢ়ি লোৱা তাতে হৈ যাব তোমাৰ What are the main feature of the mechanical teacher and the school room that Margie and Tommy have in the story? ইয়াৰ তোমালোকে উত্তৰটো চোৱা কি দি আছে The mechanical teacher is a computer screen with good audio